বাক্সার রূপহীহাটে চলছে দুর্গাপূজার ব্যাপক প্রস্তুতি। বাক্সার রূপহীতে দুর্গাপূজা মহোৎসবের ব্যাপক প্রস্তুতি। ৭২তম সার্বজনীন দুর্গাপূজার বর্ণাঢ্য কার্যসূচি অনুষ্ঠিত হবে। মদ ভাঙ জুয়া থেকে সম্পূর্ণভাবে বিরত থাকতে হবে পুজো কমিটির। বিভিন্ন কার্যসূচিতে সেজে উঠেছে পুজোস্থল। নাচ গানের মধ্য দিয়ে মুখরিত হবে পুজো মহোৎসব। পুজো মণ্ডপের সাথে বিভিন্ন দোকান সেজে উঠেছে। উদযাপন সমিতি রাজনৈতিক ব্যক্তির বিপরীতে স্থানীয় ব্যক্তিত্বদের দ্বারা বিভিন্ন অনুষ্ঠান অনুষ্ঠিত করবে। এই সম্পর্কে দ্য নিউজ প্লাসের সাংবাদিক প্ৰাঞ্জল দাসের এক প্ৰতিবেদন। দেৱী দুৰ্গাক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী আৰু অহাকালিৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গা পূজা মহোৎসৱ স্থলীসমূহত উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হ'ব। এই মুহূৰ্তত মই উপস্থিত আছো বাক্সাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত ৰূপহীত আৰু ৰূপহীত এইবাৰ 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেখেতসকলে পালন কৰিব ওলাইছে দুৰ্গা পূজা মহোৎসৱ। প্ৰতি বছৰৰ সমান্তৰালভাৱে এইবাৰো তেখেতসকলে 4দিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণ কৰিছে তাক লৈ ব্যাপক প্ৰস্তুতি হৈ পৰা পৰিলক্ষিত হৈছে। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে এনেধৰণে আচলতে অহাকালিৰ পৰা ৰাজ্যজুৰি যি দুৰ্গা পূজা মহোৎসৱ অনুষ্ঠিত কৰিব তাৰ ব্যতিক্ৰম ৰূপে যি শালবাৰীৰ ৰূপহী আছে এই ৰূপহীতো এইবাৰ ৭২ সংখ্যক তেখেতসকলে যি দুৰ্গা পূজা এই দুৰ্গা পূজা 4দিনীয়া তেখেতসকলে কেনেধৰণৰ কাৰ্যসূচী এইবাৰ হাতত লৈছে সেই সন্দৰ্ভত উদযাপন সমিতিৰ তেখেতৰ পৰা জানিব বিচাৰিছো। কি ক'ব? প্ৰথমতে দুৰ্গা পূজাৰ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছো। অহাকালিৰ পৰা দুৰ্গা পূজা ৰাজ্যজুৰি পালন কৰিব। আপোনালোকে এইবাৰ 4দিনীয়াকৈ অনুষ্ঠিত কৰিব। কি কি কাৰ্যসূচী থাকিব? হয়, আপোনাৰ চেনেলৰ জৰিয়তে আমাৰ শাৰদীয় দুৰ্গোৎসৱৰ আমি ৰূপহী আঞ্চলিক সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আমি এই বছৰ 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ ব্যৱস্থা লৈছোঁ। অহাকালি 9 তাৰিখৰ পৰা 13 তাৰিখলৈ হ'ব। আমাৰ অহাকালি 6ষ্ঠীৰ দিনা আমাৰ বিভিন্ন কাৰ্যসূচী আছে। স্বচ্ছ ভাৰত অভিযান, চেনিটাইজ আৰু পেণ্ডেল, ষ্টেজ, দুৰ্গা মন্দিৰ, অফিচ ইত্যাদি আমি উদ্বোধন কৰিম আৰু আবেলিলৈ সাংস্কৃতিক সন্ধিয়া আছে। অন্যান্য দিনে আমাৰ বৰঢুলীয়া আছে, বাথৌ আৰচ আছে আৰু নাম প্ৰসংগ আছে। ইয়াৰ পিছত আমাৰ অন্যান্য কাৰ্যসূচীৰ লগতে 108টা দেৱীৰ বেদীত বন্তি প্ৰজ্বলনৰ ব্যৱস্থা আছে। আৰু শেষত আমাৰ দশমীৰ দিনা আমি তাৰমানে ইয়াত কালচাৰেল প্ৰগ্ৰাম লৈছোঁ। আমি শিল্পী মাতিছোঁ, শিল্পী চিকা দাস, সোমখৰ বসুমতাৰী আৰু অসীম তালুকদাৰ তেখেতসকলে আমি মাতিছোঁ। প্ৰশাসনে যিহেতু এইবাৰ কৈছে যে শান্তিপূৰ্ণভাৱে মদ ভাং যোৱাৰ পৰা বিৰত থাকি পূজা অনুষ্ঠিত কৰিবলৈ দিছে, এইবাৰ ৰূপহী দুৰ্গা পূজা পৰিচালনা সমিতিয়ে কেনেধৰণৰ কাৰ্যসূচী হাতত লৈছে? হয়, প্ৰশাসনৰ ফালৰ পৰা আমাক এইখিনি নিৰ্দেশ দিছে। স্বচ্ছতা বজাই ৰাখিব দিছে। ইয়াৰ পিছত আইন শৃংখলা ৰক্ষা কৰিব দিছে। শান্তিপূৰ্ণভাৱে দুৰ্গা পূজা উদযাপন কৰিব দিছে। ইয়াৰ পিছত অন্যান্য বিভিন্ন নিৰ্দেশনাৰ লগতে আমি তাৰমানে ইয়াত প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশনা মতে আমি ইয়াত ভলণ্টিয়াৰৰ ব্যৱস্থা কৰিছোঁ। আমি যাতে শান্তিপূৰ্ণভাৱে দুৰ্গা পূজা উদযাপন কৰিব পাৰোঁ তাৰ ব্যৱস্থা আমি কৰিছোঁ। এই যিহেতু আপোনালোকে 4দিনীয়াকৈ অনুষ্ঠিত কৰিছে, এই কাৰ্যসূচীত কোনোবা মন্ত্ৰী বিধায়ক কোন ইয়াত উপস্থিত থাকিব? এই বছৰ আমি মন্ত্ৰী বিধায়ক কৰা নাই। আমাৰ লোকেলত যিখিনি আছে ছিনিয়ৰ চিটিজেন আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল, সমাজকৰ্মী আছে, এইবিলাক মাতিছোঁ। গতিকে আমি বৰ্তমান মন্ত্ৰী বিধায়কক আমি এই বছৰ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা নাই। যিহেতু বহুতো স্থানীয় লোক আছে, তেখেতসকলৰ পৰা কেনেধৰণৰ সহায় সহযোগিতা পাইছে এই পূজা অনুষ্ঠিত কৰাৰ কাৰণে? হয়, আমি এই অঞ্চলত যিটো ৰূপহীৰ অঞ্চলৰ আমাৰ 34টা গাঁও আছে, সকলো ৰাইজৰ পৰা সহায় পাইছোঁ। সকলো ৰাইজৰ পৰা সহায়, ইয়াতে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে আমাক সহযোগ কৰিছে, আৰ্থিকভাৱে সহযোগ কৰিছে আৰু ইয়াতে আমাক দান বৰঙণি দিছে। গতিকে তেখেতসকলক সেইকাৰণে আমাৰ দুৰ্গা পূজা উদযাপনৰ সুবিধাৰ্থে যিটো আৰ্থিক অনুদান দিছে, সেইকাৰণে তেখেতসকলক মই দুৰ্গা পূজা কমিটিৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। চৰকাৰে এইবাৰ যিহেতু পূজা কমিটিসমূহক যি চৰকাৰী অনুদান আগবঢ়াইছে, আপোনালোকে লাভ কৰিছে নে নাই? আমি ইতিমধ্যে চৰকাৰী অনুদান 10,000 টকা লাভ কৰিছোঁ। আমি ডিমাণ্ড ড্ৰাফ্ট যোৱাকালি মই DC অফিচৰ পৰা সংগ্ৰহ কৰি পাইছোঁ। এই মুহূৰ্তত তেখেতে জানিবলৈ দিছে যে এইবাৰ তেখেতসকলৰ যি ৭২ সংখ্যক দুৰ্গা পূজা অনুষ্ঠিত কৰিব 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে, এই কাৰ্যসূচীত এইবাৰ কোনো ধৰণৰ জনপ্ৰতিনিধিৰ বিপৰীতে স্থানীয়
বিভিন্ন লোকৰ উপস্থিতিত তেখেতসকলে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এটা কথা উল্লেখযোগ্য যে চৰকাৰে ঘোষণা কৰা যি দুৰ্গা পূজা পৰিচালনা সমিতিসমূহক যি 10,000 টকাকৈ চেক প্ৰদান কৰিছিল এই পূজা কমিটিখনে এইবাৰ চৰকাৰৰ সেই সুবিধা লাভ কৰিছে বুলি তেখেতে ইতিমধ্যে আমাৰ সংবাদ মাধ্যম যোগে জানিবলৈ দিছে আৰু অহাকালিৰ পৰা যিহেতু 4 দিনীয়া কাৰ্যসূচীৰে এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব এই কাৰ্যসূচী যাতে সফলভাৱে ৰূপায়ণ হয় তার কারণে আমি ডিএনএস প্লাসৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।